তোমালোক সকলোকে আলোচনা একাডেমী এডুকেশ্যনৰ অন্য এটা ভিডিঅ' ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু এই ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ধৰ ঝাৰু ধৰ ভাই। এই যিটো তোমালোকৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ দেৱৰ কবিতা আছে, এই কবিতাটোৰ বিষয়ে আমি আলোচনা কৰিম। এই কবিতাটোনো আচলতে কি কৈছে ধৰ ঝাৰু ধৰ ভাই, ইয়াৰ অৰ্থ কি, ইয়াত যে আমি যে পাম যে কবিতাটো, এই কবিতাটোৰ মূল ভাৱ কি, গোটেইখিনি কথা ডিছকাশ্যন কৰিম। আৰু আমাৰ ষ্টুডেণ্টছবিলাকবোৰৰ মেইনলি এইকেইটা পয়েমত দিগদাৰ হয়, তেওঁলোকে বুজি নাপায় কথাবিলাক যে কি ধৰ ঝাৰু ধৰ ভাই। এই পয়েমটোত এই কথাবিলাকৰ দ্বাৰা কি বুজাইছে, যিধৰণে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। এই কথাবিলাক বুজি নাপায় প্ৰায়বিলাক ষ্টুডেণ্টে। আৰু মেইনলি যিসকল ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টছ আছে তেওঁলোকৰতো এইবিলাক বুজি পাবলৈ তেওঁলোকৰ বহুত কঠিন হয়, তেওঁলোকৰ বাবে প্ৰব্লেম হয়। অলৰাইট, তো ডণ্ট ৱৰি, চিন্তা নকৰিবা, তোমালোকক আজি গোটেইখিনি কথা বুজাই দিয়া হ'ব। তো ষ্টাৰ্টিঙতে আমি তোমালোকৰ কিতাপখনতে পঢ়ি লওঁ আহা যে কি আমি এই পাঠটোত আচলতে কি পঢ়িবলৈ পাম। এই পাঠবোধ নামৰ যিটো তোমালোকে পইণ্ট দেখিছা, এই পইণ্টটো যদি তোমালোকে পঢ়া তেনেহ'লে তোমালোকৰ গোটেই কবিতাটোৱেই ক্লিয়াৰ হৈ যাব। অ'কে, মন কৰা। ঝাৰুৱে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মনৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্ব দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবিয়ে সকলোকে আহ্বান জনাইছে। আৰু এই যিটো পয়েম, এই পয়েমটো এতিয়াৰ পয়েম নহয়, সেইটো কথা মনত ৰাখিবা। এই যিটো ধৰ ঝাৰু ধৰ ভাই, এই পয়েমটো অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ভাৰতবৰ্ষ যেতিয়া স্বাধীনতাৰ বাবে যেতিয়া আন্দোলন কৰি আছিলে ভাৰতবৰ্ষৰে, সেই সময়ত এই কবিতাটো লিখিছিলে। আৰু এই কবিতাটোৰ দ্বাৰা তেখেতে সকলো মানুহকে আহ্বান জনাইছিলে ব্ৰিটিছৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে, মানে আন্দোলন কৰিবৰ কাৰণে, সকলোকে ঘৰৰ পৰা ওলাই আহিবৰ কাৰণে, সকলো মানুহকে একগোট কৰিবৰ কাৰণে তেখেতে সকলোকে ৰিকুৱেষ্ট কৰিছিলে কবিতাৰ জৰিয়তে। আৰু সেইটো কাৰণে তেখেতে কাৰাদণ্ড খাটিবলগীয়াও হৈছিলে, গম পাইছা? সেইটো কাৰণে তেখেতক পুলিচে জেলতো ভৰাইছিলেগৈ, বুজিলা? অ'কে, ইমানডোখৰে আছিলে তোমালোকৰ পাঠবোৰ, অকণমান দি দিছে, তোমালোকে ইয়াতে এটা সৰু সুৰা আইডিয়া পাই গ'লা চাগে। এতিয়া মন কৰা। ঝাৰুৱে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ মনৰ মাজত থকা মলিস্বৰূপ পৰস্পৰ ভেদাভেদ, হিংসা, বিদ্বেষ, ঘৃণা আদি নাইকিয়া কৰি সকলোৱে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি বিশ্ব দৰবাৰত এখন উচ্চ স্থান অধিকাৰ কৰিবলৈ কবি সকলোকে আহ্বান জনাইছে। তাৰ মানে কি? ইয়াৰ অৰ্থটো হৈছে, চোৱা, আমি ঝাৰু কিয় ব্যৱহাৰ কৰোঁ? তোমালোকে যে ঘৰৰ ৰুমটো যে সাৰা ঝাৰুটো লৈ পিনে, কিয় সাৰা? বিকজ তোমালোকে সেই ৰুমটো চাফা কৰিব বিচাৰিছা, হয়নে? ঠিক সেইদৰে কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আমাৰ মনৰ মাজতো এটা ঝাৰু মাৰিব গৈছে। ইটছ মিন নিজৰ মনৰ মাজতো কেনেকৈ ঝাৰু মাৰিবা, সেইটো কথা তোমাৰ পচিবলেই নহয়, হয়নে? কিন্তু তেখেতে আমাক কৈছে কি নিজৰ মনটো তোমালোকে চাফা কৰা। ঝাৰুৱে তোমালোকে যিধৰণে ঘৰৰ যিবিলাক লেতেৰা মলি ওলায়, সেইবিলাক যিধৰণে তোমালোকে সাৰি আঁতৰোৱা ঘৰৰ ৰুমটোৰ পৰা, ঠিক তেনেকুৱা ধৰণে আমাৰ মনৰ মাজতো ঝাৰু মাৰিব কৈছে। আৰু ঝাৰু মাৰি পিনে আমাৰ মনৰ মাজত থকা যিবিলাক পৰস্পৰক বেয়া পোৱা যিবিলাক কথা, যিবিলাক ঘৃণা, যিবিলাক তোমাৰ হিংসা, এই যিবিলাক মনোভাৱ, এই মনোভাৱবিলাক কবিয়ে আমাৰ মাজৰ পৰা নাইকিয়া কৰি সকলোকে একগোট হৈ পিনে দেশখনৰ স্বাধীনতাৰ হকে ফাইট কৰিবৰ কাৰণে, আন্দোলন কৰিবৰ কাৰণে এই কবিতাটোৰ জৰিয়তে কবিয়ে মানুহক, আমাৰ সেইটো সময়ত অসমৰ জনসাধাৰণক আহ্বান জনাইছিলে, ৰিকুৱেষ্ট কৰিছিলে। বুজিছানে বাৰু কথাটো? তো এইটোৱে মানে ধৰ ঝাৰু ধৰ ভাই পয়েমটোৰ মূল কথা। মানে আমি এইখিনি কথাকে এতিয়া আমি পঢ়িম। অকল তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা আমাৰ এই ভিডিঅ' ক্লাছটো ইউটিউবত চাই আছা, তোমালোকে অসমীয়া বিষয়টোত যদি নিজকে দুৰ্বল অনুভৱ কৰা আৰু ঘৰতে বহি যদি হোৱাটছএপৰ জৰিয়তে অসমীয়া বিষয়টোৰ ওপৰত এটা কোচিং কৰিব বিচৰা, তেনেহ'লে অনুগ্ৰহ কৰি তোমালোকৰ মোবাইলৰ স্ক্ৰীণত যিটো হোৱাটছএপ নাম্বাৰ ওলাই আছে, এই নাম্বাৰত আমালৈ ফোন নতুবা মেছেজ কৰা। আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। আমি তোমালোকক অসমীয়া বিষয়ৰ প্ৰতিটো পাঠ শুদ্ধ সহজ সৰল অসমীয়াত পঢ়াই দিয়াৰ লগতে পাঠৰ ভিতৰৰ প্ৰশ্ন, অনুশীলনীৰ প্ৰশ্নৰ লগতে তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰতিটো পাঠৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন চাব লাগিব, আমি প্ৰতিটো কথা তোমালোকক বুজাই দিওঁ। গতিকে তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী অসমীয়া নতুবা ইংৰাজী মাধ্যমৰ পৰা বিলং কৰা, তোমালোকে যদি অসমীয়া বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা, অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰা। আমাৰ ইউটিউবৰ ক্লাছখিনি যদি কৰি ভাল পোৱা, আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় সহযোগিতা আগবঢ়াম। এতিয়া ব'লা আমি আমাৰ দ্বিতীয় প্ৰশ্নটোৰ ফালে আগবাঢ়ো। ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। এতিয়া আৰু এটা কথা কওঁ ক্লাছটো ষ্টাৰ্ট নকৰাৰ আগতে, তোমালোকে কবিতাবিলাকৰ সদায় দুটা মিনিং তোমালোকে মনত ৰাখিব লাগিব। এটা হৈছে থিয়ৰী আৰু আনটো হৈছে এক্সপ্লেনেশ্যন। অৰ্থাৎ থিয়ৰিটিকেলি কি কৈছে আৰু ইয়াত থিয়ৰিটিকেলি আমাক
আমাৰ প্ৰেক্টিকেল লাইফৰ কোনটো কথা বুজাব বিচাৰিছে লাইক ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই মানুহক সেইটো সময়ত মানে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে মানুহক এইটো কথা বুজাইছে এইটো কথা মানুহক আহ্বান জনাইছে যে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই যে কি তোমালোকে আৰু লেট নকৰিবা নিজৰ মাজত যিবিলাক তোমালোকৰ ঘৃণা আছে যিবিলাক হিংসা আছে এইবিলাক তোমালোকে আঁতৰ কৰি সকলোৱে একলগ হৈ পিনে ওলাই আহা কিয়নো আৰু চাবৰ সময় নাই কিয় সময় নাই কিয়নো ব্ৰিটিছে সেইটো সময়ত মানে ব্ৰিটিছৰ এগেইনষ্টত যিকেইটা আন্দোলন কৰা গৈছিল অসহযোগ আন্দোলন হওক লাগে ভাৰতীয় আন্দোলন হওক লাগে নন কৰ্পৰেশ্যন মুভমেণ্ট হওক লাগে অ'কে সেই আন্দোলনবিলাক কৰা যে গৈছিলে ন সেইটো সময়ত মানে সকলোকে আগবাঢ়ি আহিবৰ কাৰণে আন্দোলনত যোগদান কৰিবৰ কাৰণে সেই বৃহৎ গণতান্ত্ৰিক আন্দোলনত যোগদান কৰিবৰ কাৰণে সকলোকে আহ্বান কৰিছিল মানে অম্বিকাগিৰি ৰায়চৌধুৰীয়ে বুজিছা আৰু ইয়াতে কৈছে যে কি চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই এইটো আমি এনেও ক'ব পাৰোঁ মানে থিয়ৰিকেলি আমি ক'ব পাৰোঁ ন যে কি মানে আমি চাই থাকোঁতে মুখত তোমাৰ কাজল চাই আহি গ'ল মানে ক'লা পৰি গ'ল সেই বুলি ক'ব পাৰোঁ কিন্তু ইয়াত আমি এক্সপ্লেনেশ্যনটো ল'বলৈ গ'লে কি হ'ব চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই ইটছ মিন আমি চাওঁতে ব্ৰিটিছে আমাক মানে শোষণ কৰি গৈ আছে অ'কে আৰু আমি আৰু সহ্য কৰিব পৰা ক্ষমতাত নাই সহ্য কৰিব পৰা অৱস্থাত নাই আমাৰ সমস্যা আমাৰ সন্মুখৰ পালেহি মানে বুজিছা সাতাম পুৰুষৰ আহা সোণৰ চোতাল ঘৰ কত যুগৰ ভুহুৰ পৰি আছে যে পোত খায় সাতাম পুৰুষৰ আমাৰ যি পূৰ্বপুৰুষ অ'কে আমাৰ যিসকল সাতাম পুৰুষ আমাৰ যিসকল পূৰ্বপুৰুষ তেওঁলোকৰ যি সোণৰ চোতাল ঘৰ অ'কে মানে আমাৰ যি পূৰ্বপুৰুষৰ যি সোণৰ চোতাল ঘৰ সেই কথাটো কৈছে মানে আমাৰ পূৰ্বপুৰুষসকল অভিয়াছলি আমাৰ বহুত বেছি ধনী আছিলে বহুত বেছি ৰিচ আছিলে হয় নাই তুমি যদি আহোম স্বৰ্গদেউসকলৰ কথাই চোৱা তেনেহ'লে মই শুনা মতে আৰু পঢ়া মতে ভৰি ধুবৰ কাৰণে তোমাৰ সোণৰ কাঁহী ব্যৱহাৰ কৰিছিলে সোণৰ কাঁহীত ভৰি থৈ ভৰি ধুইছিলে তো ইমানে মানে তেওঁলোক মানে হেৰি আছিলে কি বুলি কয় ধনী আছিলে ৰিচ আছিলে আণ্ডাৰষ্টেণ্ড কত যুগৰ ভুহুৰ পৰি আছে যে পোত খায় ভুহুৰ মানে বিভিন্ন ধৰণৰ লেতেৰা মলি মাকতি এতিয়া আহোমসকলৰ এই যি বিলাসিতা জীৱন অ'কে সেই বিলাসিতা জীৱনটোৰ কথা ইয়াতে কবিয়ে কৈছে যে কি আমাৰ সাত পুৰুষসকলৰ যি তোমাৰ সোণৰ ঘৰ আছিলে সোণৰ চোতাল আছিলে অ'কে এই সকলোবিলাক বৰ্তমান বিভিন্ন ধৰণৰ লেতেৰা জাবৰ জোঁথৰ পৰি পিনে এইবিলাক পোত খাই গ'ল বুলি কৈছে এই সোণৰ ঘৰ চোতাল এইবিলাক পোত খাই গ'ল এতিয়া ইয়াত জাবৰ পৰি পোত খাই গ'ল মানে কি কথা বুজাইছে জাবৰ পৰি পোত খাই যোৱা মানে সেইটো সময়ত কাৰ আধিপত্য আছিলে ব্ৰিটিছৰ আধিপত্য আছিলে হয় নে নহয় সেই ব্ৰিটিছসকলক মানে ইয়াত কম্পেয়াৰ কৰিছে মানে ব্ৰিটিছৰ আধিপত্য থকাৰ কাৰণে আমি আমাৰ নিজৰ ঠাইতে আমি অচিনাকি হৈ আহিছিলোঁ আমি ইমান নিজৰ ঠাইতে আমি চাকৰৰ দৰে আছিলোঁ হয়নে চ' সেইটো কথাকে কবি ইয়াত বুজাব বিচাৰিছে কৰিলিতো ইমান দিনে পৰ গোলামী ঘিনে পূজা দিলি পৰ চৰণত জীৱন ঢালি ধাৰে ঋণে কৰিলিতো পৰৰ গোলামী ঘিনে যে ইমান দিনে পৰৰ গোলামী কৰিলা পৰৰ গোলামী কৰিলা বুলি কৈছে অ'কে ইভেন নিজৰ জীৱনটোকো উৎসৰ্গা কৰিলে পৰৰ কাৰণে এতিয়া সেইটো সময়ত যদি তোমালোকে চোৱা ব্ৰিটিছসকল এনেকুৱা নহয় যে কি ব্ৰিটিছৰ পৰিমাণ ভাৰতবৰ্ষত ধেৰ আছিলে এই তিলমাত্ৰক ব্ৰিটিছ আছিলে গম পোৱা নাই তিলমাত্ৰক ব্ৰিটিছৰ মানে 100ৰ ভিতৰত 2জনহে ব্ৰিটিছ আছিলে বাকীখিনি আমাৰ ইণ্ডিয়ানে আছিলে বাট তথাপিও সিহঁতি আমাক ৰাজত্ব কৰি আছিলে সিহঁতৰ নিজৰ নলেজৰ কাৰণে সিহঁতৰ যিটো বুদ্ধি ন সিহঁতৰ বহুত বেছি চোকা মানুহ আছিলে সেইটো কাৰণে আমাৰ ওপৰত তেওঁলোকে অধিকাৰ সাব্যস্ত কৰি পিনে আমাৰ ইয়াতে ঔপনিৱেশিক শাসন তেখেতলোকে কৰি আছিলে বুজি পাইছে মানুহলৈকে এতিয়া ইয়াত বুজাইছে যে কি এই পৰ গোলামী যে কৰিলি পৰৰ যে গোলামী কৰিলে ব্ৰিটিছৰ যে গোলামী কৰিলি ব্ৰিটিছৰ গোলামী কৰাৰ লগতে কি হ'ল এই ব্ৰিটিছসকলে যিবিলাক তোমাৰ পুলিচ আৰ্মি এইবিলাকৰ ৰেজিমেণ্ট বনাইছিলে তাতো ইভেন ইণ্ডিয়া তথা আমাৰ অসমৰ মানুহ অসমৰ যিটো প্ৰশাসনিক আছিলে তাতো অসমৰ জোৱানে থাকিব ন তাতো অসমৰ তোমাৰ ডেকা ল'ৰাবিলাকেতো তাত পুলিচৰ নতুবা আৰ্মিৰ চাকৰি কৰি থাকিব তো সেইটো কথা কৈছে মানে আৰু ইয়াৰ লগে লগে ব্ৰিটিছসকলে যে 200 বছৰ ৰাজত্ব কৰিছিলে 200 বছৰ মানে আমাক পুৰা চেপি পেলাইছিলে ব্ৰিটিছে 200 বছৰত প্ৰায় আমাক মানে চেপি খাইছিলে গম পাইছানে বাৰু চেপি খাইছিলে ইন দ্য চেন্স কি আমাৰ যিমান মেটেৰিয়েলছ আছিলে সকলোখিনি সিহঁতি নিজৰ দেশলৈ লৈ গ'ল ইভেন তোমালোকে কহিনুৰ শুনিছা কহিনুৰ হীৰা সেই কহিনুৰ হীৰাডোখৰো আমাৰেই আছিলে আমাৰ ইণ্ডিয়াৰ আছিলে গম পাইছা সেই কহিনুৰ হীৰা অকল এপিচি আছে ৱৰ্ল্ডত এপিচো লৈ গ'ল হয়নে সোণো লৈ গ'ল ৰূপ যিমান আছিলে সেইটো সময়ত আমাৰ সম্পত্তি চব লৈ গৈছিলে ব্ৰিটিছে বুজি পাইছা কথাটো তো সেইটো কথা কৈছে মানে সিহঁতক গোলামী কৰাৰ লগতে নিজৰ জীৱনো ঢালি দিয়া হৈছিলে মানে সেইটো কথা বুজাইছে মানে নিজস্বতা ত্যাগ কৰি পিনে সিহঁতক মানে আমি সিহঁতক মানে সিহঁতৰ গোলামী কৰিছিলোঁ সিহঁতৰ বুজিলা অ'কে হ'ল এৱে
হ'ল এৱে তোৰ সময় হবৰ জাতিৰ ঝাৰুডাল যে ভাই এতিয়া কৈছে যে কি হ'ল এৱে তোৰ সময় হবৰ এতিয়া জাতিৰ ঝাৰুডাল এই জাতিটোৰ মাজত আমাৰ মানুহৰ মাজত আমাৰ কিছুমান বস্তু থাকে ন মানে পৰস্পৰক ভাল নাপায় আমুকক আমুকে ভাল নাপায় তামুকক তমুকে ভাল নাপায় তুমি শুনিছা চাগে এতিয়াও শুনিছা এতিয়াও ঘৰৰ ওচৰত দেখিছা চাগে তোমালোকৰ ঘৰৰ ওচৰৰ খুৰীজনীৰ লগতে তোমাৰ হয়তো মাত বোল নাথাকিব পাৰে কথাটো কৈছোঁ বহুতৰে সেনেকুৱা হয় মানে কোনোবাই চবেকে ভাল নাপায় আৰু ইয়াৰ লগতে মানে কি হয় এই যিটো জাতিৰ ঝাৰু বুলি কৈছে অৰ্থাৎ আমাৰ যিকেইটা তোমাৰ কমিউনিটি আছে কমিউনিটিবিলাকক মানে একগোট কৰিবৰ কাৰণে ইয়াতে কবিয়ে ৰিকুৱেষ্ট কৰিছে কমিউনিটিবিলাকৰ মাজৰ পৰা এই যিবিলাক অহিংসা এই যিবিলাক ঘৃণা এই যিবিলাক তোমাৰ মানুহে মানুহক বেয়া পোৱা এই যিটো গুণ এইবিলাক নাইকিয়া কৰিবৰ কাৰণে এই বস্তুবিলাক ধ্বংস কৰিবৰ কাৰণে নাইকিয়া কৰিবৰ কাৰণে ঝাৰু মাৰি মানে আঁতৰাই দিব কৈছে মানে বুজিছানে আমি যদি আমাৰ নিজৰ ভাষাত পঢ়িবলৈ যাওঁ ঝাৰু মাৰি আঁতৰাই দিব কৈছে সেইখিনি এই হিংসা কি বুলি ক'লোঁ হিংসা তাৰপৰা অহংকাৰ অ'কে হিংসা অহংকাৰ পৰস্পৰক বেয়া পোৱাৰ যিটো মনোবৃত্তি ইটো জাতি সেইটো জাতিক বেয়া পোৱাৰ যিটো মনোবৃত্তি সেইবিলাক আঁতৰাই প্ৰত্যেকটো জাতিকে ৰিকুৱেষ্ট কৰিছে এক লগ হৈ কিনে থাকিবৰ কাৰণে নিশ্চয় বুজি পাইছা কথাটো একেবাৰে চিম্পুল হয় মানে একেবাৰে চিম্পুল তোমালোকে বুজি কিয় নোপোৱা মই ক'ম নেকি এইটো কাৰণে বুজি নোপোৱা কিয়নো তোমালোকে থিয়ৰিটো পঢ়িব যোৱা এতিয়া তোমালোকক হয়তো কোনে প্ৰভাৱ পৰে যে কি কৰিলোতো ইমান দিনে পৰৰ গোলামী হিনে পূজা দিলি পৰচনত জীৱন ঢালি ধাৰে ৰিনে তোমালোকক হয়তো থিয়ৰিটিকেলি পঢ়াই কোনোবাই সেইটো কাৰণে তোমালোকে বুজি নোপোৱা বা তোমালোকে যদি মেইন এক্সপ্লেনেশ্যনটো লোৱা ন ট্ৰাষ্ট মি তোমালোকে যদি এই ক্লাছটো সম্পূৰ্ণ শেষলৈকে কৰি লোৱা ন তোমালোকৰ ধৰ ঝাৰু ধৰ ভাই এই পইণ্টটো তোমালোকে চামাৰি লিখি দিব পাৰিবা বিলিভ মি আৰামত পাৰিবা অ'কে হিংসা দ্বেষৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ কত যে কি মলি মামৰ এই যিবিলাক কথা কৈছে ন যে চোৱা হিংসা তাৰপৰা মানুহৰ মাজত থকা যিটো ভেদাভেদ পৰস্পৰক ভাল পোৱা যিটো মনোবৃত্তি সেইখিনি কথা কৈছে এনেকুৱা কথা এই যিবিলাক আছে মানুহৰ মাজত এইবিলাকক মলি মামৰ এইবিলাকৰ লগত কম্পেয়াৰ কৰিছে আৰু সেইটো সময়তো এনেকুৱা নাছিলে যে কি প্ৰত্যেকটো কমিউনিটিটো ইটো কমিউনিটি সেইটো কমিউনিটিক ভাল পাইছিলে ন' সেইটো এতিয়াও আছে তেতিয়াও আছিলে সদায় থাকিব এইটো বস্তু যে মানুহে মানে জানা মানুহৰ এইটো নেচাৰ হয় মানুহৰ প্ৰকৃতিটো এনেকুৱা হয় মানে এটা জাতিয়ে ইটো জাতিক ভাল নাপায় মানে পায় কিন্তু মানে এতিয়াও সেইটো বস্তু দেখিবলৈ পোৱা যায় মানে এনেকুৱা কিছুমান কমিউনিটি লোক আছে যিখিনি কমিউনিটিয়ে মানে তুমি যদি সোধা যে আমুকটো কোন তুমি কি লিখা তুমি কোনটো কমিউনিটিৰ তেতিয়া মানুহে যদি তেখেতে কয় যে মই আমুকটো কমিউনিটি হয়তো তুমি বেয়াও পাব পাৰা সেইটো কমিউনিটিক মানে মানুহৰ নেচাৰটো সেনেকুৱা কিন্তু মই এইটো বস্তু সম্পূৰ্ণ বিপৰীত কিন্তু আকৌ দেই মই এটাই জানো মানৱতা কোন কি কমিউনিটিৰ ডাজন্ট মেটাৰ একো মেটাৰ নকৰে এইবিলাক এটাই মেটাৰ কৰে মানৱতা গম পাইছা তো কবিয়ে ইয়াতে মানে এই মানুহৰ মাজত যি হিংসা আছে এই যি ভেদাভেদ আছে পৰস্পৰক বেয়া পোৱা যিটো মনোবৃত্তি এইবিলাকক মামৰ লগত তুলনা কৰিছে মামৰ লগত কম্পেয়াৰ কৰিছে কত যে মলি মামৰ কত যে এইবিলাক এইবিলাক প্ৰব্লেম অ'কে মলি মামৰ এইবুলি মানে ইয়াতে কম্পেয়াৰ কৰিছে এই বস্তুবিলাকক কোনবিলাকক হিংসা ভেদাভেদ ঘৃণা ঘৃণী স্বাৰ্থভেম অ'কে এইবিলাক স্বাৰ্থভেম মানে কি নিজস্বতা চিন্তা কৰা কিছুমান মানুহ থাকে ন স্বাৰ্থপৰ কিন্তু যি এনেকৈ কেৱল মাত্ৰ নিজৰ কথাটো জানে বেলেগৰ কথা ভাবিবলৈ তেখেতলোকৰ সময় নাথাকে ৰাইট চ' সেইটো কথা মানে বুজি পালা এডোখৰলৈকে অ'কে যদি বুজি পালা থেংক ইউ অ'কে ভৰি জাতিৰ জীৱন যায় ধৰ ঝাৰু ধৰ ভাই বীৰ বেখেৰে ধৰ ঝাৰু ধৰ জাতিৰ জীৱন কৰ মনোহৰ শাৰী পুচি চুকে কোণে যত যি আছে জাহি যাবৰ একেবাৰে এই যিহে বুজাই দিছোঁ ৰ'বা ইয়াত কৈছে যে কি ধৰ ঝাৰু ধৰ ভাই বীৰ বেখেৰে ধৰ ঝাৰু ধৰ কৈছে আমাক আহ্বান জনাইছে কবিয়ে মানে সেইটো সময়তে আহ্বান জনাইছিলে লোকসকলক যে ঝাৰু ধৰা মানে ইটছ মিন তোমালোকে সকলোৱে একগোট হোৱা ঝাৰু ধৰা একগোট হৈ পিনে তোমালোকৰ মনৰ মাজত এই যিবিলাক তোমাৰ ঘৃণা সোমাই আছে এই যিবিলাক অহংকাৰ সোমাই আছে এই যিবিলাক পৰস্পৰক বেয়া পোৱাৰ যি মনোবৃত্তি সোমাই আছে এই যি স্বাৰ্থপৰৰ যি মনোবৃত্তি সোমাই আছে সেইবিলাকক তোমালোকে সাৰি পুচি যত যি আছে চুকে কোণে যত যি এইবিলাক আছে সাৰি মেলি তোমালোকে পেলাই দিয়া অ'কে সেই বুলি মানে কবিয়ে এটা আমাকে আহ্বান জনাইছে বুজিলানে বাৰু অ'কে নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই এইটোৱে কৈছে যে যদি তোমালোকে এনেকুৱা নকৰা যদি নিজৰ মাজৰ পৰা এইবিলাক বস্তু আঁতৰাই নাহা তেতিয়া এই বিশ্বত নিজকে তুমি স্বীকৃতি দিব নোৱাৰিবা নিজকে তুমি পৰিচয় দিব নোৱাৰিবা যে কি মই আমুক বুলি হয়নে নহয় সেইটো কাৰণে কয় তোমালোকে শুনিছা চাগে যে কি তোমালোকে যদি 10ডাল ইকৰা শুনিছা ইকৰা হৈছে এটা তোমাৰ এটা বাঁহ নহয় আৰু তোমাৰ বাঁহৰ ন বুলি কি বুলি ক'ম এতিয়া আমাৰ ৰ'বা মানে বাঁহৰ টাইপৰে হয় কিন্তু বাঁহডালৰ নিচিনা ইমান ডাঙৰ নহয় মানে কলমটোতকৈ অকণমান ডাঙৰ হ'ব মানে ইকৰা বেৰ দিয়ে ন সেই ইকৰা যদি তুমি এডাল এনেকৈ ভাঙি দিয়া ন ভাং খাই যাব গম পাইছা কিন্তু 10-15ডাল যদি ইকৰা এক লোক লগাই যদি তুমি ভাঙিব চেষ্টা কৰা
পচিবল নহয় মানে অৰ্থাৎ কি বুজালে ইয়াৰ দ্বাৰা যে আমি যদি যিকোনো এটা কাম একগোট হৈ কৰোঁ তেনেহ'লে তাত আমাৰ ছাকচেছ ৰেচিঅ'টো বাঢ়ি যায়নে সেইটো কথাকে কৈছে মানে সকলোকে একগোট হ'ব কৈছে কবিতাটোত কবিয়ে একগোট হৈ পিনে মানুহৰ মাজৰ পৰা এইবিলাক জাতিভেদ আঁতৰাব কৈছে জাতিভেদ প্ৰথা আঁতৰাব কৈছে হিংসা আঁতৰাব কৈছে পৰস্পৰক বেয়া পোৱা যিটো মনোবৃত্তি সেইটো নাইকিয়া কৰিব কৈছে ডিলিট কৰিব কৈছে হয়নে তো এইবিলাক কৰি পিনে সকলোকে একগোট হৈ এই ব্ৰিটিছৰ যে আমাক যে কি বুলি কয় শোষণ কৰি আছিলে ঔপনিৱেশিক শাসন চলাই আছিলে সেই ঔপনিৱেশিক শাসন আঁতৰাবৰ কাৰণে কবিয়ে ইয়াত আমাকে অনুৰোধ কৰিছে গম পালা আৰু সেইটো কাৰণে তোমালোকে এইডোখৰত দেখিছা ন কৰিলোতো ইমান দিনে পৰ গোলামী ঘিনে পূজা দিলি পৰচৰণত জীৱন ঢালি ধাৰে দিনে এইখিনি কথা মানে কবি সেইটো কাৰণে কৈছে আৰু জানা কবি এনেকুৱা ধৰণৰ তোমাৰ কবিতা লিখাৰ কাৰণে কবিক জেলতো পঠিওৱা হৈছিলে মানে ব্ৰিটিছে গ্ৰেপ্তাৰ কৰিছিলে আৰু সেইটো সময়ত যিকেইজন লোকে সেইটো সময়ত একচুৱেলি স্বাধীনতাৰ সময়ছোৱাত যেতিয়া আন্দোলন হৈ আছিলে যিকেইজন কবি এনেকুৱা ধৰণৰ তোমাৰ কবিতা লিখিছিলে যিকেইটা নেকি ব্ৰিটিছৰ ভাল নালাগিছিলে ব্ৰিটিছে মানে এইবিলাকে মানুহক উৎসাহ দি দিয়ে ন এতিয়া চোৱা এইবিলাকে তোমাক উৎসাহ দিছে নে নাই দিয়া বাৰু দিছে তুমি যদি সেইটো টাইমত থাকিলা হয় ন এতিয়া যদি ব্ৰিটিছে আমাক ৰুল কৰি থাকিলে হয় এতিয়া যদি আমাক যদি কবি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে যদি এই পইণ্টটো এতিয়া যদি আমাক দিলে হয় ন আমাৰ একদম তেজত প্ৰিয়ৰণিত আহিলে হয় বুজি পাইছে না মানুহক অনুপ্ৰাণিত কৰিছিলে মানে ব্ৰিটিছৰ হকে ফাইট কৰিবৰ কাৰণে ব্ৰিটিছৰ বিৰুদ্ধে যিটো আন্দোলন কৰিছিলে আন্দোলনত জঁপিয়াই পৰিবৰ কাৰণে ব্ৰিটিছক খেদিবৰ কাৰণে বুজিলা তো কবি সেইকাৰণে সেইটো সময়ত ব্ৰিটিছে জেলতো ভৰাই থৈছিলে আণ্ডাৰষ্টেণ্ড চ' আই থিংক তোমালোকে বুজি পালা ইয়াত ঝাৰু মানে সেই তোমালোকৰ ঘৰৰ ঝাৰুটোৰ কথা কোৱা নাই দেই তোমালোকে ঘৰত যেতিয়া ঝাৰু ইউজ কৰা ন ৰাতিপুৱা গধূলি চোতাল সাৰিবৰ কাৰণে ৰুম সাৰিবৰ কাৰণে সেই ঝাৰুটোৰ কথা ইয়াতে কোৱা নাই অ'কে মেবি তোমালোকে বুজি পালা যদি বুজি নাপালা পুনৰবাৰ চাই লোৱা প্ৰমিছ কৰিছোঁ তোমালোকৰ ক্লিয়াৰ হৈ যাব নেক্সট আহিলে তোমাৰ কবি পৰিচয়টো নিজে পঢ়ি ল'বা এইটো ইয়াৰ পৰা পৰীক্ষাত কমন আহি পৰে তোমাৰ কুৱেশ্যন অ'কে আহি পৰে শব্দ অৰ্থখিনি চাবা যে কাজল চাই মানে কি তাৰপিছত সোণৰ চোতাল মানে কি অ'কে এইখিনি চাবা নেক্সট দিলে কুৱেশ্যন আনচাৰখিনি তোমালোকৰ অলৰেডি ক্লাছ প্ৰভাইড কৰি দিয়া আছে চাই ল'বা তোমালোকে কুৱেশ্যন আনচাৰখিনি নিশ্চয় বুজি পাবা ইয়াত মন কৰাচোন বাৰু ব্যাখ্যা কৰাটো মন কৰা হিংসা দ্বেষৰ ভেদাভেদৰ ঘৃণী স্বাৰ্থ ভেমৰ কত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায় অ'কে ভৰি জাতিৰ জীৱন যায় এইষাৰি এটা তোমাক ব্যাখ্যা কৰিব কৈছে এতিয়া ভাবাচোন তুমি কৰিব পাৰিবা নে নোৱাৰা বাৰু তুমি যদি মোৰ কথাখিনি ভালদৰে বুজি পালা যদি হৃদয়ংগম কৰিব পাৰিলা অবভিয়াছলি তোমালোকে পাৰিবা এতিয়া এইবিলাক নাইকিয়া কৰিব কৈছে চোৱা এতিয়া কত যে মলি মামৰ এইবিলাকক মলি মামৰ লগত তুলনা কৰিছে গম পাইছে এতিয়া আমি ঘৰত যদি মলি ওলাই আমি কি কৰোঁ কোৱাচোন তোমালোকৰ ঘৰত যদি মলি ওলাই ইটছ মিন তোমালোকৰ ৰুমত যদি তোমাৰ অলপ ধূলি আহি যায় বোকা আহি যায় তুমি সাৰি দিবা হয় নাই ঝাৰুটো লৈ পিনে তুমি সাৰি পিনে পেলাই দিবা ঠিক তেনেকুৱা ধৰণে এইবিলাকো মানুহৰ মাজত থকা একোটা মামৰে হয় একোটা মলিয়ে হয় বুলি কৈছে এই যিবিলাক হিংসা ঘৃণী এইবিলাক মনোবৃত্তি এই যিবিলাক স্বাৰ্থভেম এইবিলাক হৈছে একোবিধ মামৰে একোবিধ তোমাৰ মলিয়ে ধূলিয়ে হয় কবিৰ কাৰণে হয় নে নহয় তো সেইটো কাৰণে কবিয়ে কবিতাটোত এই এনেকুৱা ধৰণৰ যিবিলাক লেংগুৱেজ এই লেংগুৱেজবিলাক কবিয়ে ব্যৱহাৰ কৰিছিলে সেইটো সময়ত যিহেতু সেইটো সময়ত মানুহবিলাক ইমান বেছি এডুকেটেড নাছিলে যে যিকোনো ধৰণৰ কথা ক'লে মানুহে বুজি পাব সেইটো সময়ত তোমাৰ অসমৰ 100%ৰ প্ৰায় 5% মানুহে ইংৰাজী ক'ব জানিছিলে 5% বেছিয়ে ধৰিছোঁ নেকি মই 4% 3% লোকে ইংৰাজী ক'ব জানিছিলে কিন্তু আজি 100ৰ ভিতৰত প্ৰায় তুমি মানে আৰ্বান এৰিয়াত যদি থাকা ইংৰাজীতে কথা পতা চাগে আৰু 85% ধৰিব পৰা বৰ্তমান সময়ত গাঁও অঞ্চলত বাদ দি পিনে গম পাইছা সেইটোৱে কথা মানে কুৱেশ্যন আনচাৰখিনি বুজাই থৈ দিয়া আছে তোমালোকে চাই ল'বা ক্লাছটো আৰু এই প্ৰশ্নটো মিছ নকৰিবা দেই ঝাৰু ভাই কবিতাটিৰ মূল ভাৱ লিখা বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকে এই প্ৰশ্নটো চাবা কৰাই দিয়া আছে চাবা আৰু বুজনিটো আগতে লৈ ল'বা বুজনিটো আগতে ল'লেহে তোমালোকে প্ৰশ্ন উত্তৰটো পৰীক্ষা লিখিবগৈ পাৰিবা আৰু বিশ্বাস কৰা তোমালোকে পৰীক্ষাত মুখস্থ কৰি ঝাৰু ভাই মুখস্থ কৰি পৰীক্ষাত লিখিবাগৈ পাহৰি যোৱা সেইটো কথা পচিবলে নহ'ব তোমালোকৰ কাৰণে দৃষ্টান্তৰ মই অসমীয়া জিকিৰ প্ৰশস্তি যদি সেইকেইটা আহি যায় তেতিয়া তুমি কি কৰিবা যদি এইটো মুখস্থ কৰি নাই যদি এইটো নাহে তেতিয়া সেইটো কাৰণে ইউটিউবত যে তোমালোকক কিছুমানে চাৰ্চ কৰা গৈ পিনে যে আমুক চেপ্টাৰ আমুক MCQ কমন বুলি সেইটো কাম নকৰিবা তোমালোকে দেই সদায় আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ কৰি লোৱা বুজনিটো লৈ ল'লে যিকোনো ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকে কৰিব পাৰিবা কেনেকুৱা লাগিলে ক'বা যদি হোৱাটছএপৰ যোগেদি কৰি আছা তেনেহ'লে ক'বা কেনেকুৱা লাগিলে যদি ভাল লাগিলে ক'বা যদি বেয়া লাগিলে ক'বা যদি বুজি পালো বুলি কৈ দিবা অ'কে থেংক ইউ ছ' মাছ নেক্সট ক্লাছটো কোনটো ছাবজেক্টৰ ওপৰত কৰিবা কি কৰিবা কৈ দিবা আমি তোমালোকক কৰাই দিম অ'কে থেংক ইউ বাই বাই